আপোনাৰ তেওঁলোকে প্ৰথম মানে আহোম ৰজাই দিয়া দুখন শৰাই আছিল, পিতলৰ শৰাই। এখন 19.5 কিলো ওজন আছে, এখন আপোনাৰ 23 কিলো 350 গ্ৰাম ওজন আছে। আহোমৰ ৰজা প্ৰদত্ত সিংহই দিয়া আছিল। আৰু তেওঁলোকৰ মানে এই ভাওনা কৰিছিল তেওঁলোকে কাঠৰ মুখা ভাওনা, অংকীয়া নাটত ব্যৱহাৰ কৰিছিল মুখা ভাওনাবিলাক। আৰু তেওঁৰ মানে এই শাস্ত্ৰ ৰখা মানে এই পুথি হেৰি আছিল, বাকচবিলাক আছিল 3টা বাকচ, এটা হ'ল তামাৰ বাকচ, এটা পিতলৰ, এটা কাঠৰ। পিতলৰটো তামাৰটোত আছিল গুণমালাখন, বাকীখিনি ৰচনা কৰা মানে তেওঁৰ মানে এই প্ৰথম খণ্ড ভাগৱত, আদ্যা দশম, নিমি নম সিদ্ধ সংবাদ, পত্নীপ্ৰসাদ নাটক, কালীয় দমন নাটক, ৰুক্মিণী হৰণ নাটক আৰু গুণমালাখন, কীৰ্তন ঘোষা, পাৰিজাত হৰণ নাটক, কেলিগোপাল নাটক, ৰাম বিজয় নাটক, এইখিনি আছিল। নিজে হাতেৰে লেখা। তেওঁ ইয়াতে 14 শাস্ত্ৰ 18 পুৰাণ কৰিছিল। আৰু তেওঁৰ এইখন শেষ সত্ৰ আছিল, ইয়াৰ পিছত তেওঁ সত্ৰ কৰা নাই। আচ্ছা, উন্নয়নমূলক কামলৈ 2021 চনৰ 3 আগষ্ট তাৰিখে আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱ এই সত্ৰ পৰিদৰ্শন কৰিছিলে। আৰু সেই সত্ৰলৈ আহি তেওঁ ইয়াৰ সাংস্কৃতিক পৰিৱেশ লগতে গুৰুজনাৰ আপুৰুগীয়া সম্পদসমূহ দেখি তেওঁ বহুত আপ্লুত হৈ পৰিছিলে। আৰু সেই মৰ্মে তেওঁ এই সত্ৰখনৰ উন্নয়ন আৰু সংবৰ্ধনৰ কাৰণে তেওঁ এটা প্ৰচেষ্টা হাতত ল'ম বুলি কৈছিলে। সেই মৰ্মে 2024-25 বাজেটত প্ৰায় 15 কোটি টকাৰ 2খন সত্ৰৰ কাৰণে তেওঁ বাজেটত ধাৰ্য কৰিছিলে। আৰু তেতিয়া বিত্তমন্ত্ৰী আছিল অজন্তা নেওগ। তাৰপিছত 2025 14 তাৰিখে কামখিনিৰ শুভাৰম্ভ কৰে। ইয়াত আমাৰ নতুন কামৰ ভিতৰত সভাঘৰ, গুৰুজনাৰ গা ধোৱা শিলৰ গৃহ আৰু এখন মানে ধনুখন্দা জানৰ ওপৰত দলং। তাৰপিছত আমাৰ কিছুমান নতুনৰ ভিতৰত আমাৰ অন্য বিশেষ হোৱা নাই। ইয়াত বেছিকৈ ৰিন'ভেশ্যনৰে কাম হৈছে। মণিকূট গৃহটো হৈছে নতুন, আৰু বাকীখিনি ৰিন'ভেশ্যনৰ কাম হৈছে। আমাৰ কীৰ্তনঘৰটো, লগতে আমাৰ আইঘোষানীৰ ঘৰ, মঠ, দৌল গৃহ, এইবিলাক ৰিন'ভেশ্যন হৈছে। আৰু আমাৰ সত্ৰখনৰ সৌন্দৰ্য বৰ্ধনৰ বহুখিনি কামেই হৈছে। এবাৰৰ কাৰণে তেওঁতো আমি বহুখিনি আশা কৰিছোঁ। ছেকেণ্ড ফেজত আমাৰ বহুত কাম কৰিব লগা আছে, যেনে ৰংগমঞ্চ, কাৰ্যালয়, সত্ৰাধিকাৰৰ বাসগৃহ, অতিথিশালা আৰু প্ৰকল্পটো, এইবিলাক আমি ছেকেণ্ড ফেজত হ'ব বুলি আশা কৰিছোঁ।